নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ ৰাজনীতিত পুনৰ এক ধামাকা সৃষ্টি কৰিছে। বিজেপিৰ ভোট চুৰিৰ লগত এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক নতুন বিষয় সংযোজন কৰিবলৈ আগবাঢ়িছে। মোদী চৰকাৰৰ সন্মুখত পুনৰবাৰ এক নতুন সংকটে দেখা দিছে। অলপতে ৰাহুল গান্ধীয়ে এটা দীঘলীয়া টুইট কৰিছিল আৰু এই টুইটটোৰ যোগেদি দেশৰ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বুজাইছে যে ভোট চুৰিৰ লগত নিবনুৱা সমস্যাৰ কেনেধৰণৰ সম্পৰ্ক আছে। ৰাহুল গান্ধীয়ে ইয়াৰ পাছত কৈছে যে আমি ভোট চুৰিও সহ্য নকৰো আৰু আমি চাকৰিৰ লুণ্ঠনো সহ্য নকৰো। প্ৰশ্ন হয়, ভোট চুৰি আৰু কৰ্মসংস্থাপনহীনতাক একেখন মঞ্চত সাজোৰেৰে প্ৰতিষ্ঠা কৰিবলৈ ৰাহুল গান্ধীয়ে সক্ষম হবনে? দেশৰ যুৱ প্ৰজন্ম অৰ্থাৎ সাম্প্ৰতিক সময়ৰ এক চৰ্চিত ভাষা জেন জিয়ে ৰাহুল গান্ধীৰ যুক্তি আৰু প্ৰমাণ দেখাৰ পাছত ৰাহুল গান্ধীৰ সৈতে থিয় দিবনে? কাৰণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তথ্যসহ উদঙাই দেখুৱাইছে যে ভোট চুৰি হৈ আছে আৰু সেইবাবেই নিবনুৱাৰ অধিকাংশই চৰকাৰী সংস্থাপন পোৱা নাই। কংগ্ৰেছ নেতাগৰাকীয়ে কৈছে যে যিখন চৰকাৰ ভোট চুৰি কৰি গঠন হয় সেইখন চৰকাৰে নিবনুৱাৰ সংস্থাপনৰ কথা অলপো চিন্তা নকৰে। যিখন চৰকাৰ ভোট চুৰি কৰি গঠিত হয় সেইখন চৰকাৰে জনতাৰ ওপৰত জবাবদিহি হ'ব নিবিচাৰে। যিখন চৰকাৰ ভোট চুৰি কৰি গঠিত হয় সেই চৰকাৰখন জনসাধাৰণৰ জ্বলন্ত সমস্যাবিলাকৰ ওপৰত কেতিয়াও সংবেদনশীল নহয়। কাৰণ ৰাহুল গান্ধীৰ ভাষ্যমতে বিজেপিয়ে ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে মাত্ৰ পুঁজিপতিৰ একাংশৰ বাবেহে চিন্তা কৰিছে। আপোনাৰ আৰু কৰ্মসংস্থাপনহীনতাৰ বিষয়ে ভাবিবলৈ বিজেপিয়ে অলপো চিন্তা নকৰে। এয়া ৰাহুল গান্ধীৰ ভাষ্য। আৰু এই ভাষ্য প্ৰদানৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক ভিডিঅ' প্ৰচাৰ কৰিছে। ৰাহুল গান্ধীয়ে প্ৰচাৰ কৰা ভিডিঅ'টোৰ যোগেদি দেখুৱাইছে যে কেনেকৈ দেশৰ বিভিন্ন স্থানত চৰকাৰী পুলিচ বাহিনীয়ে যুৱ প্ৰজন্মক ৰাস্তাত প্ৰহাৰ কৰিছে। চৰকাৰী নিৰ্দেশনাত দেশৰ বিভিন্ন স্থানত যুৱচামক কেনেকৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে পুলিচ বাহিনীয়ে। এয়া পাটনাৰ ৰাজপথত পুলিচৰ লাঠিৰ কোবত আহত হৈছে বহু যুৱক যুৱতী। ইয়াৰ পূৰ্বেও চৰকাৰী কৰ্মচাৰীকো পুলিচে ৰাস্তাত দৌৰাই দৌৰাই প্ৰহাৰ কৰিছিল। আৰু এতিয়া একেই কাণ্ড উত্তৰাখণ্ডত। উত্তৰাখণ্ডৰ পৰীক্ষাৰ প্ৰশ্ন কাকত 15 লাখ টকাকৈ পৰীক্ষাৰ পূৰ্বেই বাহিৰত বিক্ৰী হৈছে বুলি উত্তৰাখণ্ডৰ ছাত্ৰ সমাজে অভিযোগ তুলিছিল। আৰু এই অভিযোগ তুলি উত্তৰাখণ্ডৰ ছাত্ৰ ছাত্ৰীসকলে উৰে নিশা ৰাজপথত বহি বিক্ষোভ প্ৰদৰ্শন কৰিছিল। हम 15-15 घंटे पढ़ रहे हैं लाइब्रेरी में और पेपर 15 लाख में बेच रहे हैं। हमारे बाप के पास 15 लाख नहीं तो वो कहाँ से देंगे? पेपर भी हर पेपर बिक रहे हैं और आगे पुलिस को भेज रही और यहाँ पे दिया करते आज लोग कच्चे नहीं होंगे। आज अपनी बात करने जा रहे हैं डेमोक्रेटिक ढंग से तो ये रोक रहे हैं। हाँ, हम अब तमीज से बात कर रहे हैं। बिल्कुल कानून मतलब कानून के अंदर पूरा ये हो रहा है। और यहाँ पे ये पुलिस खड़ी करती कल ही उन्होंने कहा कि यहाँ पे कोई खड़े नहीं होंगे। क्यों नहीं होंगे? क्यों चोरी करी हुई हमने किसी की? नहीं मतलब ये सरकार किसकी इस्तीफा दे, मुख्यमंत्री इस्तीफा दे, मुख्यमंत्री तक जा रखा है। प्रजातंत्र में तो अधिकार है, अधिकार है हमारा, अधिकार है हमारा। हमारे पास कॉन्स्टिट्यूशन ऑफ इंडिया मुझे राइट देता है कि मैं कर सकता हूँ विरोध। लेकिन ये कहाँ की टूटापन थी कि ये ऐसा कर रहे हैं। क्या नाम आपका? मेरा नाम उत्सव चौहान है। क्या उत्सव चौहान? उत्सव कहाँ से हो? मैं सर बड़कोट से हूँ। क्या तैयारी कर रहे हो इसमें? सर मैं अभी ग्रुप सी की तैयारी कर रहा हूँ सर। जी सर, कल के दिन सर अभी तो मेरा नहीं है सर वो, पर लेकिन कल के दिन मैं भी तो दूंगा ना सर उसी एग्जाम को। मुझे भी तो सर देखना पड़ेगा ना कि मेरे साथ कल के दिन आज मेरे भाई के साथ ऐसा हो रहा है सर। ये नहीं, और माँ बाप का इतने मेहनत से पहाड़ से कर रहे हैं, हमें अपना पेट काट के पढ़ा रहे हैं सर हमको कि इनके कुछ हो जाए। हमारे साथ सर ऐसा हो रहा है। बिल्कुल बिल्कुल बिल्कुल। सर वो हमारी सर हम क्यों वो हमारी मर्जी सर। पत्थर मारना है क्या? नहीं सर। तो क्यों मुँह की छिपा रहे हो? नहीं सर, मैं अभी मुँह दिखाओ ना अपना। नहीं सर, मैं उसके लिए स्वतंत्र हूँ सर। अरे ये पुलिस से डर रहे हैं यार। ये पुलिस পেপাৰ লিকৰ ফলত সৃষ্টি হোৱা এনে বিক্ষোভ এতিয়ালৈকে দেশত ভালেকেইখন ৰাজ্যত দেখা পোৱা গৈছে। আৰু উত্তৰাখণ্ডত এই পেপাৰ লিকৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি ছাত্ৰ সমাজ প্ৰথমে দিনৰ দিনটো ৰাজপথত আছিল আৰু পাছত উৰেটো নিশা ৰাজপথৰ মাজতে বিক্ষোভ প্ৰদৰ্শন কৰি বহি পৰিল। মূল বিষয়টো হৈছে উত্তৰাখণ্ডত গত দেওবাৰে এক পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই নিযুক্তিৰ পৰীক্ষা গ্ৰেজুৱেট লেভেল পদৰ বাবে অনুষ্ঠিত হৈছিল। কিন্তু নিযুক্তি পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে কলা বজাৰত বিক্ৰী হৈছিল সেই পৰীক্ষাৰ প্ৰশ্ন কাকত। পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীয়ে ছচিয়েল মিডিয়াত দেখা পাইছিল সেই প্ৰশ্ন কাকত। আৰু ৰাহুল গান্ধীয়ে শেহতীয়াকৈ এই বিষয়বিলাককে একেখন মঞ্চত সংযুক্ত কৰিবলৈ চেষ্টা চলাইছে। তেওঁ দেখুৱাব বিচাৰিছে যে নিবনুৱাৰ সংস্থাপনহীনতা আছে আৰু ভোট চুৰিও আছে। ভোট চুৰ হৈছে সেইবাবেই বাঢ়িছে এই কৰ্মসংস্থাপনহীনতা। ৰাহুল গান্ধীয়ে এইটো দীঘলীয়া টুইট কৰিছে
আৰু এই টুইটটো কৰি ৰাহুল গান্ধীয়ে বিজেপিৰ ওপৰত কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। টুইটটোত ৰাহুল গান্ধীয়ে লিখিছে, ভাৰতত যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া আটাইতকৈ ডাঙৰ সমস্যা হৈছে কৰ্মসংস্থাপনহীনতা। আৰু এই ক্ৰমশ বৃদ্ধি পোৱা কৰ্মসংস্থাপনহীনতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে ভোট চুৰি কাণ্ডৰ। যিটো দলে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস জয় কৰি নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰে, তেনে চৰকাৰৰ প্ৰথম পদক্ষেপ হয় যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়া। কিন্তু বিজেপিয়ে নিৰ্বাচনত শুদ্ধ প্ৰক্ৰিয়াৰে জয়ী হোৱা নাই আৰু তেওঁলোকে নিৰ্বাচন ব্যৱস্থাটোৰ নিৰ্বাচন আয়োগক হাতৰ মুঠিত ৰাখি শাসনৰ গাদীত বহি আছে। সেইবাবে বৰ্তমান নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতাই দেশত গত ৪৫ বছৰৰ ভিতৰত সৰ্বোচ্চ স্থান অধিকাৰ কৰিছে। সেয়েহে চাকৰি নাইকিয়া হৈ গৈছে, নিযুক্তি প্ৰক্ৰিয়া বুমেৰাং হৈ পৰিছে, মুঠতে যুৱচামৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰিছে। সেয়েহে সকলো পৰীক্ষা, পেপাৰ লিক, ভ্ৰষ্টাচাৰৰ সৈতে সংযুক্ত হৈ পৰিছে। দেশৰ যুৱচামে পৰিশ্ৰম কৰে, সপোন দেখে নিজৰ ভৱিষ্যতৰ বাবে, আৰু নিজৰ ভৱিষ্যতৰ বাবে দেশৰ যুৱ প্ৰজন্মই কঠোৰ সংঘৰ্ষ কৰি আহিছে। কিন্তু মোদীজীয়ে মাথো নিজৰ পিয়াৰ আৰু চেলিব্ৰিটিসকলৰ দ্বাৰা নিজৰেই গুণানুকীৰ্তন কৰোৱাত আৰু উদ্যোগপতিৰ মুনাফা লাভৰ ক্ষেত্ৰতহে ব্যস্ত হৈ পৰিছে। যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক মষিমূৰ কৰাটোৱেই এতিয়া এইখন চৰকাৰৰ পৰিচয় হৈ পৰিছে। আৰু এতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে। দেশৰ যুৱ প্ৰজন্মই বুজি উঠিছে যে তেখেতৰ এই মাথো ভোট সংস্থাপনৰ বাবেই নহয়, এই যুদ্ধ ভোট চুৰিৰ বিৰুদ্ধেও। আৰু এতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে। দেশৰ যুৱ প্ৰজন্মই বুজি উঠিছে যে তেখেতৰ এই প্ৰচেষ্টা মাথো সংস্থাপনৰ বাবেই নহয়, এই যুদ্ধ ভোট চুৰিৰ বিৰুদ্ধেও। কিয়নো যেতিয়ালৈকে নিৰ্বাচনত চুৰি হৈয়ে থাকিব, তেতিয়ালৈকে নিবনুৱা সমস্যা আৰু ভ্ৰষ্টাচাৰ বাঢ়িয়ে থাকিব। এতিয়া দেশৰ যুৱ প্ৰজন্মই চাকৰিত যি লুটৰাজ চলিছে সেইটো সহ্য কৰিবনে ভোট চুৰি সহ্য কৰিব? দেশখনক নিবনুৱা সমস্যা আৰু ভোট চুৰৰ পৰা বচোৱাটোহে এতিয়া আটাইতকৈ ডাঙৰ দেশভক্তি। এয়া ৰাহুল গান্ধীয়ে দিয়া এক দীঘলীয়া টুইট। আৰু স্ক্ৰীণত আপুনি দেখি থকা এই ভিডিঅ' ৰাহুল গান্ধীয়ে প্ৰচাৰ কৰিছে। ৰাহুল গান্ধীয়ে এই ভিডিঅ'টোৰ যোগেদি বুজাব বিচাৰিছে যে এফালে নিজকে ফকীৰ বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেনেদৰে বিলাসপূৰ্ণ জীৱন অতিবাহিত কৰিছে, আৰু আনফালে দেশৰ যুৱচামে ৰাজপথৰ মাজত কেনেকৈ সহ্য কৰিছে পুলিচৰ লাঠিৰ কোব। এই দৃশ্যসমূহ প্ৰদৰ্শন কৰি ৰাহুল গান্ধীয়ে কৈছে যে চাওক দেশত যুৱচামৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰা হৈছে। কিন্তু প্ৰশ্ন এইটোৱেই যে যেতিয়া ৰাহুল গান্ধীয়ে জেন জিৰ কথা কৈছে, জেন জিক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুটা টুইট কৰিছে। প্ৰথম টুইটটোত কৰিছিল 18 ছেপ্টেম্বৰ আৰু দ্বিতীয়টো 23 ছেপ্টেম্বৰত। 18 ছেপ্টেম্বৰৰ প্ৰথম টুইটটোত ৰাহুল গান্ধীয়ে কৈছে যে দেশৰ যুৱচাম, দেশৰ ষ্টুডেণ্ট, দেশৰ জেন জিয়ে সংবিধান ৰক্ষা কৰিব, গণতন্ত্ৰক বচাব, ভোট চুৰি বন্ধ কৰিব। মই তেওঁলোকৰ লগত সদায়ে থিয় দি আছো। ৰাহুল গান্ধীয়ে টুইট যোগে এই কথা ব্যক্ত কৰিছিল 18 ছেপ্টেম্বৰত, যেতিয়া তেখেতে ভোট চুৰিৰ বিৰুদ্ধে আৰু এক পিপিটি আৰু এখন প্ৰেছ কনফাৰেন্সৰ যোগেদি নতুনকৈ অভিযোগ আনিছিল। আৰু দেশৰ এনে এক পৰিস্থিতিত দেশৰ জেন জিয়ে এনেকুৱা এটা স্থিতি গ্ৰহণ কৰিব নেকি যে মোদীজীৰ সন্মুখত এনে এক পৰিস্থিতিৰ উদ্ভৱ কৰিব যিটো নেপালত হৈ গ'ল। নেপাল আৰু ভাৰতৰ পৰিস্থিতিৰ আকাশ পাতাল সম পাৰ্থক্য আছে। আমাৰ দেশৰ সংবিধান বেলেগ, পুলিচৰ আইন কানুন বেলেগ, আৰু আমাৰ দেশৰ জেন জিৰ চিন্তাধাৰাও সম্পূৰ্ণ পৃথক। এইটো আশাও কৰিব নালাগে আৰু এইটো হ'বও নালাগে যিটো নেপালত অতি সম্প্ৰতি হৈ গৈছে। কিন্তু দেখা গৈছে যে দেশৰ জেন জিয়ে বিজেপি চৰকাৰৰ হঠকাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ, চৰকাৰৰ পৰিৱৰ্তন ঘটাবলৈ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাহুল গান্ধীৰ সৈতে থিয় দিব। প্ৰিয় দৰ্শক, এবাৰ লক্ষ্য কৰক দেশত কিমান সংখ্যক যুৱক যুৱতী আছে। 142 কোটি জনসংখ্যাৰ ভিতৰত বৰ্তমান 36 কোটি 40 লাখ যুৱক যুৱতী আছে আমাৰ ভাৰতত। দেশৰ জনসংখ্যাৰ 27% হৈছে যুৱ প্ৰজন্মৰ। আপুনি চাওক, এই 27% মানে 36 কোটি যুৱক যুৱতী একত্ৰিত হলে কোনো দলৰ চৰকাৰ নিমিষতে ভাঙিবও পাৰে আৰু কোনো দলৰ চৰকাৰক নিমিষতে বনাবও পাৰে। দেশৰ এনে এক অৱস্থাত ৰাহুল গান্ধীৰ সৈতে দেশৰ জেন জিয়ে থিয় দিবনে? ইয়াৰ পূৰ্বে আপুনি বিহাৰৰ দিশে লক্ষ্য কৰক। বিহাৰত জেন জিৰ স্থিতি কি? বিহাৰত সৰ্বমুঠ জনসংখ্যা 12 কোটি 70 লাখ আৰু ইয়াৰ ভিতৰত জেন জিৰ সংখ্যা হৈছে 4 কোটি 12 লাখ, অৰ্থাৎ মুঠ জনসংখ্যাৰ 32.5%। আৰু বিহাৰৰ এই জেন জি যদি ৰাহুল গান্ধীৰ সপক্ষে আহি যায়, তেন্তে বিহাৰত ইণ্ডিয়া ব্লকৰ যে চৰকাৰ হ'ব ই নিশ্চিত। আগন্তুক বিধানসভা নিৰ্বাচনত বিহাৰত নিবনুৱা সমস্যা সমাধানৰ বিষয়টোৱে যদি অতিমাত্ৰাই গুৰুত্ব লাভ কৰে, তেন্তে এই জেন জিয়ে সিদ্ধান্ত ল'ব যে বিহাৰত আগন্তুক সময়ত চৰকাৰ কোনে গঠন কৰিব। দেশৰ সকলো ৰাজ্যতে এতিয়া এনে এক অৱস্থা। আপুনি যদি উত্তৰ প্ৰদেশৰ দিশে লক্ষ্য কৰে, তেন্তে দেখা পাব যে উত্তৰ প্ৰদেশত মুঠ জনসংখ্যা 19 কোটি 98 লাখ আৰু এই সৰ্বমুঠ জনসংখ্যাৰ 5 কোটি 99 লাখেই যুৱ প্ৰজন্মৰ, অৰ্থাৎ জেন জি।
অৰ্থাৎ মুঠ জনসংখ্যাৰ 30%। আপুনি যদি ৰাজস্থানৰ দিশে মন কৰে তেন্তে ৰাজস্থানৰ মুঠ জনসংখ্যা 6,85,00,000 আৰু ইয়াৰে ভিতৰত 2 কোটি যুৱ প্ৰজন্ম অৰ্থাৎ মুঠ জনসংখ্যাৰ 29.2% যুৱ প্ৰজন্ম অৰ্থাৎ জেন জি। দেশৰ সকলো ৰাজ্যৰ দিশে যদি লক্ষ্য কৰা যায় তেন্তে দেখা পোৱা যায় যে দেশৰ সকলো ৰাজ্যতে গড় হিচাপে 30% জনসংখ্যাই হৈছে যুৱ প্ৰজন্মৰ। আৰু এই জেন জিৰ কথা যদি কওঁ 1997 চনৰ পৰা 2012 চনৰ ভিতৰত যিসকলৰ জন্ম হৈছে তেওঁলোকে আজিৰ এই জেন জি। 13 পৰা 28 বছৰ বয়সৰ ভিতৰৰ যুৱক যুৱতীসকল যিসকলক জেন জি বুলি কোৱা হৈছে। সংস্থাপনহীনতাত ভোগা এই প্ৰজন্মটো যদি মাৰ বান্ধি থিয় দিয়ে তেন্তে দেশত বিজেপিৰ বাবে এক সাংঘাতিক বিপদৰ সৃষ্টি হ'ব। আৰু যদি আগন্তুক নিৰ্বাচনত বিহাৰত বিজেপি সফল নহয় আৰু যদি ইণ্ডিয়া ব্লকে যিকোনো প্ৰকাৰে চৰকাৰ গঠন কৰে তেন্তে জানিব যে আগন্তুক দিনবিলাকত অসম, উত্তৰ প্ৰদেশ, গুজৰাটেই হওক বা উত্তৰ প্ৰদেশেই হওক, উৰিষ্যাই হওক বা চণ্ডীগড়েই হওক সকলোতে বিজেপিৰ বাবে নিৰ্বাচনী বিজয়ী হোৱাটো ভয়ংকৰ হৈ উঠিব। আৰু ইয়াৰ পাছত 2029 চনত আছে লোকসভা নিৰ্বাচন। কি তেতিয়ালৈকে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ গাদী অক্ষত হৈ থাকিবনে? বৰ্তমান সময়ছোৱাত এইটো এটা অতি গুৰুত্বপূৰ্ণ চিন্তনীয় বিষয়। সমগ্ৰ বিশ্বতেই চাওক আপুনি যুৱ প্ৰজন্মৰ স্থিতি। ভাৰতত যুৱ প্ৰজন্মৰ সংখ্যা মুঠ জনসংখ্যাৰ 27.1% অৰ্থাৎ 37,40,00,000। চীনত জেন জিৰ সংখ্যা 24,60,00,000। ইণ্ডোনেছিয়াত 6,90,00,000। আমেৰিকাত জেন জিৰ সংখ্যা 6,60,00,000। এই যুৱ শক্তিয়ে হৈছে যিকোনো এখন দেশৰ একমাত্ৰ শক্তি। ভাৰতৰ ক্ষেত্ৰত যদি 36 কোটি যুৱক যুৱতী আছে তেন্তে ধৰি লওক যে ভাৰতৰ লগত যথেষ্ট শক্তি আছে। এই যুৱ শক্তিয়ে এখন দেশক ব্যৱহাৰিকভাৱে আৰু আৰ্থিকভাৱে দুয়োভাৱে শক্তিশালী কৰি গঢ়ি তুলিব পাৰে। ভাৰতত থকা এই 36 কোটি যুৱক যুৱতী কোনো অভিশাপ নহয়, ই এক প্ৰকাৰৰ বৰদানহে। দেশৰ এই যুৱচামে ভাৰতৰ প্ৰতিচ্ছবি সলনি কৰি দিব পাৰে, ভাৰতৰ অৰ্থনৈতিক অৱস্থাক নিশকতীয়া কৰি তুলিবও পাৰে আৰু ভাৰতৰ এই জেন জিয়ে ভাৰতৰ অৰ্থনীতিক বহু ওপৰলৈও তুলি ধৰিব পাৰে। কিন্তু প্ৰশ্ন হয় যে এই যুৱ প্ৰজন্মৰ কিমানজনৰ হাতত আছে সংস্থাপন? কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ যেতিয়া 2019 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেতিয়া নীতি আয়োগে কৈছিল যে এইখন দেশত সাম্প্ৰতিক সময়ছোৱাত বিগত 45 বছৰতকৈও বেছি নিবনুৱাৰ সৃষ্টি হৈছে। আৰু সেই সময়তে মোদী চৰকাৰৰ মন্ত্ৰালয়ে নীতি আয়োগে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু সেই প্ৰতিবেদনত নীতি আয়োগে কৈছিল যে ভাৰতত 6.1% যুৱক যুৱতীয়ে নিবনুৱা, কৰ্মসংস্থাপনহীন। কিন্তু যিহেতু সেই সময়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছিল আৰু মোদী চৰকাৰে তৎকালে নীতি আয়োগৰ সেই প্ৰতিবেদন বন্ধ কৰি দিছিল। কিন্তু যেতিয়া নিৰ্বাচন শেষ হ'ল আৰু পুনৰ কেন্দ্ৰত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ল তেতিয়া পুনৰ নীতি আয়োগে বন্ধ কৰি থোৱা প্ৰতিবেদন প্ৰকাশ কৰিলে। নীতি আয়োগে সেই 2019 চনতে 6.1% নিবনুৱা কৰ্মসংস্থাপনহীন যুৱক যুৱতী থকা বুলি ৰাজহুৱা প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই সংখ্যা হয়তো আৰু বাঢ়ি গ'লহেঁতেন যদিহে ই-কমাৰ্চ কোম্পানীসমূহ ভাৰতত প্ৰৱেশ নকৰিলহেঁতেন। কাৰণ যি ধৰণে ব্লিংকিট, ছুইগি, ওলা, উবেৰ আদি কোম্পানীসমূহ আহিল সেই কোম্পানীসমূহে দেশৰ বহুতো নিবনুৱাক সংস্থাপন প্ৰদান কৰিলে। দেশৰ গাঁওসমূহৰ ক্ষেত্ৰত এই নিবনুৱা সমস্যাৰ কথাটো সুকীয়া। কাৰণ গাঁওসমূহত যুৱক যুৱতীসকলে বিভিন্ন কৃষিকৰ্ম, বিভিন্ন কুটিৰ শিল্প আদি স্থাপন কৰি সাময়িকভাৱে হ'লেও সংস্থাপিত হোৱাৰ সুযোগ লাভ কৰি আহিছে। কিন্তু চহৰ আৰু নগৰসমূহত যুৱ প্ৰজন্মৰ কথা বেলেগ। চহৰাঞ্চলৰ যুৱ প্ৰজন্মৰ চাকৰি এটাৰ খুবেই প্ৰয়োজন। ভাৰতত শিক্ষাৰ মানদণ্ড আৰু কৰ্মসংস্থাপনহীন এই দুয়োটাকে একত্ৰিত কৰি আপুনি লক্ষ্য কৰক। আমাৰ এইখন দেশত 25 বছৰৰ তলৰ স্নাতক নিবনুৱাৰ সংখ্যা 42%। 25 পৰা 29 বছৰৰ ভিতৰৰ স্নাতক নিবনুৱা যুৱক যুৱতীৰ 22%। 30 পৰা 34 বছৰৰ ভিতৰৰ স্নাতক নিবনুৱা হৈছে 10%। আৰু 40 বছৰৰ ওপৰৰ স্নাতক ডিগ্ৰীধাৰী নিবনুৱাৰ সংখ্যা হৈছে 1.5%। দশম উত্তীৰ্ণ যুৱক যুৱতীৰ দিশে যদি আপুনি লক্ষ্য কৰে দেখা পাব যে 25 বছৰৰ তলৰ দশম উত্তীৰ্ণ নিবনুৱা যুৱক যুৱতী হৈছে 18.1%। 25 পৰা 29 বছৰৰ ভিতৰৰ দশম উত্তীৰ্ণ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা হৈছে 7.5%। 30 পৰা 34 বছৰৰ ভিতৰৰ নিবনুৱা যুৱক যুৱতীৰ সংখ্যা হৈছে 4.6%। আৰু 40ৰ ঊৰ্ধ্বৰ দশম উত্তীৰ্ণ নিবনুৱা যুৱক যুৱতী হৈছে 1.7%। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ দিশে যদি লক্ষ্য কৰা যায় তেন্তে দেখা পাব যে 25 বছৰৰ নিম্নৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰে নিবনুৱা যুৱক যুৱতীৰ সংখ্যা 15%। 25 বছৰৰ পৰা 29 বছৰ বয়সৰ ভিতৰৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ নিবনুৱা যুৱক যুৱতী 5.4%। 30 পৰা 34 বছৰৰ ভিতৰৰ যুৱক যুৱতী 3% আৰু 40 বছৰৰ ঊৰ্ধ্বৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰা নিবনুৱা যুৱক যুৱতীৰ সংখ্যা 2.2%।
আৰু এই তথ্য পোৱা গৈছে আজিম প্ৰেমজী ইউনিভাৰ্চিটিয়ে 2023 চনত প্ৰকাশ কৰা তালিকাৰ পৰা। ইয়াৰ বাদেও আপুনি যদি নিৰক্ষৰৰ দিশে লক্ষ্য কৰে তেন্তে দেখা পাব যে 25 বছৰৰ নিম্নৰ অশিক্ষিত লোক 13.5% কৰ্মসংস্থাপনহীন, 25 বছৰৰ পৰা 29 বছৰ বয়সৰ ভিতৰৰ 4.3% কৰ্মসংস্থাপনহীন, 30ৰ পৰা 34 বছৰ বয়সৰ ভিতৰৰ নিৰক্ষৰ লোক 4% কৰ্মসংস্থাপনহীন আৰু 40 বছৰৰ ঊৰ্ধ্বৰ 2.4% নিৰক্ষৰ লোক কৰ্মসংস্থাপনহীন। এয়াই দেশৰ যুৱ প্ৰজন্মৰ স্থিতি। আজি দেশত MA, MSc, PhD ডিগ্ৰী লোৱা লোকেও চৰকাৰী অফিচ কাছাৰীত সাধাৰণ কেৰাণী চাকৰিৰ বাবে আবেদন কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পাছতে প্ৰতি বছৰে 2 কোটি নিবনুৱাক সংস্থাপন দিম বুলি দিয়া প্ৰতিশ্ৰুতি যে মোদী চৰকাৰে পালন কৰিছে ইয়াক দেখিবলৈ পোৱা নাযায়। নিবনুৱাৰ বাবে সংস্থাপনৰ দিশ ৰুদ্ধ কৰি পেলাইছে। সেনা বাহিনীতো নিযুক্তিৰ ক্ষেত্ৰত মোদী চৰকাৰে আজব নিয়ম প্ৰৱৰ্তন কৰিছে। আৰু এনে পৰিস্থিতিত দেশৰ যুৱচামৰ, দেশৰ জেনজিৰ এনে দুৰ্যোগময় সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যুৱ প্ৰজন্মৰ সংস্থাপনৰ কথা ক'লে মোদী চৰকাৰে কয় ৰাহুল গান্ধীয়ে দেশৰ জেনজিক চৰকাৰৰ বিৰুদ্ধে উচতনি যোগাইছে। এখন চিনেমা আছিল গংগা যমুনা। এনে ভাষ্য প্ৰদানৰ পূৰ্বে মোদী চৰকাৰে এই চিনেমাখনৰ এটা গীত শুনি লোৱাটো অতি প্ৰয়োজন। চিনেমাখনত এটা গান আছিল, গানটো হৈছে ইনসাফ কি ডगर पर। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।